বিভাগীয় কর্তৃপক্ষৰ হেমাই আৰু স্থানীয় জনপ্ৰতিনিধিৰ চৰম গাফিলতিৰ বাবে আজি চৰম যে ভাবুকিৰ সন্মুখীন হৈছে শ্ৰীভূমি চহৰ। যিকোনো মুহূৰ্তত যে আন্তৰ্জাতিক সীমান্তত যে নিৰ্ধাৰণকাৰী নৈ কুচিয়াৰা নৈৰ বাৰণি পানী বুৰাই পেলাব পাৰে সমগ্ৰ শ্ৰীভূমি চহৰ। ইয়াতে আমি দেখিবলৈ পাইছো আচলতে যেন ইয়াতে এয়া কিন্তু কুচিয়াৰা নৈৰ পানী লাহে লাহে সোমাই আছে। ইফালে এয়া চৰাকুৰি অঞ্চল। আমি কিছুদিন পূৰ্বে 11 দিন পূৰ্বে আজিৰ পৰা 11 দিন পূৰ্বে যেন চৰাকুৰি যেখন বিয়পি আছে এইখন বিয়পিৰ কাষতে কিন্তু দেখা গৈছে যেন প্ৰবল খহনীয়াৰ সৃষ্টি হৈছিলে। এইখিনি ঠাইত যে আমি ঠাইটো অলপ ইয়াতে দেখিবলৈ চেষ্টা কৰিম। আজি ইয়াত পানীত ঢাকি গৈছে। ইয়াতে প্ৰবল কিন্তু গাঁতৰ সৃষ্টি হৈছিলে, যিখিনি আমি 11 দিন পূৰ্বে ইয়াতে দেখুৱাইছিলো। কিন্তু আজি 11 দিন পাৰ হৈ গ'ল, তেতিয়াৰ পৰা কিন্তু সম্পূৰ্ণ চৰম সংকটৰ মুহূৰ্তত আছে। ইয়াতে যেন বিয়পি দেখা গৈ আছে। ইয়াতে যিখন চৰাকুৰি বিয়পি এয়া কিন্তু সম্পূৰ্ণৰূপে যোৱাৰ সম্ভাৱনা আছিলে, তেতিয়াই আমি প্ৰকাশ কৰিছিলো। কিন্তু ইমান দিনলৈকে যেন এনে পৰিস্থিতি থকাৰ পাছতো কিন্তু যেন যি বান নিয়ন্ত্ৰণ বিভাগ তেওঁলোকৰ কিন্তু কাণসাৰ নাই। আৰু লগতে ক'ব লাগিব যে ইয়াৰ যি স্থানীয় নেতাসকল আছে, যে শাসকীয় দলৰ কোনেও আহি ইয়াতে উপস্থিত হোৱা নাই। মন্ত্ৰীসকল থাকি গৈছে শ্ৰীভূমি জিলাত এদিন পূৰ্বে, কিন্তু এইখিনি ঠাই যিখন এটা আন্তৰ্জাতিক সীমাত যি এটা চৰম ভাবুকিৰ সৃষ্টি কৰি ৰাখিছে। যি কুচিয়াৰা নৈ আমি ইয়াতে দেখিবলৈ পাৰিছো, যেন ইফালে কুচিয়াৰা নৈ, ইফালে বাংলাদেশ দেখা গৈ আছে। আৰু যে কুচিয়াৰা নৈ যদি চুত দেখা যায়, যে যি গতি অতি মাৰাত্মক গতি ধাৰণ কৰিছে। আৰু প্ৰতি 2 ঘণ্টাৰ অন্তত 20-25 চেণ্টিমিটাৰকৈ জলস্তৰ বৃদ্ধি হৈ আছে। আৰু এতিয়া এই মুহূৰ্তত যি আমি বিৰাট ভাঙনৰ দৃশ্য পূৰ্বৰ যি স্ক্ৰীণত যদি দেখা যায়, যে পূৰ্বৰ যে স্ক্ৰীণত দেখা গৈছিলে যেন এটা বিৰাট ভাঙনৰ ঠাই, এই ভাঙন কিন্তু এতিয়া পুৰা পানীয়ে ভৰি গৈছে। আৰু ইয়াতে আমি দেখিবলৈ পাইছো যেন যিখিনি ঠাইত আচলতে এই এটা পকী মটৰিৰ বাবে এতিয়ালৈকে কিন্তু পানী সোমাব পৰা নাই। আৰু যি ভাঙন এলেকা যিখিনি খহনীয়া হৈছিলে, ইয়াতে বাঁহ দি আৰু কালি ৰাতি যেতিয়া জলস্তৰ বৃদ্ধি হৈছে, তেতিয়া কিছু পৰিমাণে ইয়াতে মাটি পেলোৱা হৈ আছে। আৰু এনেদৰে তেওঁলোকে ৰোধাৰ চেষ্টা কৰি আছে। কিন্তু এয়া কিন্তু পৰ্যাপ্ত নহয়, কিয়নো এটা বিশাল এইখিনি যি ক'ব লাগিবচোন 2 বছৰ পূৰ্বে যেতিয়া শিলচৰৰ যি বেতুগন্দিৰ বাট ভাঙি যি অৱস্থা হৈছিলে, মথাউৰি ছিঙি সম্পূৰ্ণ শিলচৰ চহৰ প্লাবিত হৈছিলে, এনেদৰে পৰিস্থিতি হ'ব পাৰে জলস্তৰ আৰু বৃদ্ধি হ'লে। কাৰণ বৰষুণ এতিয়া অলপ যদিও কমিছে, কিন্তু অবিৰত বৰষুণ চলি আছে, আকাশ ডাৱৰীয়া হৈ আছে। যিকোনো মুহূৰ্তত বৰষুণ নামি আহিব পাৰে। আৰু লগতে কিন্তু যে পাহাৰীয়া অঞ্চলৰ মিজোৰাম মণিপুৰৰ পানী বৰাক নৈ হৈ কুচিয়াৰা নদীত আহি আছে, অবিৰত পানী স্তৰ বৃদ্ধি হৈ আছে। গতিকে এনে অৱস্থাত এইখিনি কেনেদৰে ৰোধ দিব পাৰিব? সম্পূৰ্ণ জনপ্ৰতিনিধি সম্পূৰ্ণ উদাসীন। চাৰিওফালে দেখা গৈছে যেন এটা যেন ৰাইজৰ যেন খুব জনপ্ৰতিনিধিৰ ওপৰত এগৰাকী ৰাইজ আছে। আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। আচলতে দেখা গৈছে এটা ভয়ানক দৃশ্য ইয়াতে। এতিয়া যিহেতু পানীয়ে ঢাকি গৈছে, এই দৃশ্য আমি পূৰ্বেও দেখিছিলো যেন যিকোনো সময়ত ভাঙি যাব পাৰে, খহি যাব পাৰে। ইয়াতে BSF কেম্প আছে, কেম্পখন গুচি যাব পাৰে, কিন্তু কোনো ব্যৱস্থা লোৱা নাই। नमस्कार। यहाँ आपका चौर बाजार चौराकुरी BOP के सामने यहाँ पे एक मार्ट था, यहाँ पे एक पूजा होता था। तो ये मार्ट पूरा भांग के नदी में चला गया। हम बार बार यहाँ के प्रशासन से अनुरोध किया, जो यहाँ पे एक बहुत मेजर प्रॉब्लम है। यहाँ का अगर बांध भांग जाए तो यहाँ का सारा पानी, नदी का पानी शहर में घुस जाएगा, शहर का सराउंड के सब हम लोग डूब जाएंगे। बार बार कहने तक 11 दिन हो गया, सिर्फ बालू दे रहा है, तो कभी माटी दे रहा है, अभी बांस घुसा रहा है। ऐसे कोई अच्छा काम नहीं कर रहा है। तो मैं आप लोगों के माध्यम से मैं इतना ही बोलना चाह रहा हूँ, यहाँ का जो सरकार का प्रतिनिधि है, 2 मंत्री था कल करीमगंज में, एक कृष्णपाल था, अभिभावक मंत्री कौशिक राय था, मगर 2 मंत्री आया यहाँ पे नाला प्रदर्शन करके गया, मगर यहाँ पे इतना बड़ा एक इंसिडेंट हो गया, यहाँ पे कोई नहीं आया। तो हम लोग के यहाँ का जो आदमी लोग है, यहाँ का आदमी नहीं है क्या? हम लोग रात को नहीं सो रहे हैं, क्योंकि यहाँ पे इतना बुरा कंडीशन है, जो कब क्या हो जाए ये मैंने मालूम नहीं है। सब भगवान को हम प्रे कर रहे हैं जो कुछ नहीं हो। तो अभी हम सर्किल ऑफिसर में गया था, मैडम सर्किल ऑफिसर मैडम से बात किया, डीसी सर से बात किया मैडम ने, तो बोला काम करेगा। अभी कैसे काम करेगा? ऐसे बांध का नीचे पूरा ऐसे खाली हो गया है, अगर अंदर से पानी घुस जाए, अगर बांध भांग के अगर पूरा नदी घुस जाए करीमगंज में, तो कैसे रहेगा? यहाँ का जितना शहर तो पूरा 60-70 हजार आदमी ऐसे ही मर जाएगा, ऐसे ही मर जाएगा, पशु जो है सब मर जाएगा। तो मैं आप लोगों के माध्यम से मैं प्रशासन को दृष्टि आकर्षण करता हूँ, और ज्यादा लोकल मिनिस्टर जो है, हम कृष्णपाल महाशय, कौशिक राय महाशय, उन लोगों को रिक्वेस्ट करता हूँ, आप लोग आइए और आप मेजर कुछ करिए। यहाँ के आदमी बहुत आतंकित है, क्योंकि ये कुछ भी हो सकता है। मैंने ऐसा कंडीशन है, आप लोग ने देखा है 11 दिन पहले घटना हुआ है, मगर अभी तक कोई मंत्री नहीं आया, कोई विधायक नहीं आया, कोई कुछ नहीं आया, MP नहीं आया। तो ऐसे कैसे चलेगा? हम लोग उन लोगों को वोट देके बनाता है, मगर वोट जीतने के बाद वो लोग चला जाता है।
अभी अभी उन लोगों को दिखाई नहीं दे रहा है हम लोगों को। हम इतना तक पानी में है मगर वो लोग घर में सो रहा है, एसी रूम में सो रहा है। हम माने हम आपके माध्यम से उन लोगों को प्यार करते हैं, आप आइए देखिए और एक प्रिकॉशन लीजिए। নিশ্চয়কৈ আচলতে এনেদৰে দেখা গৈছে ৰাইজৰ মাজত খুব জনপ্ৰতিনিধিসকলৰ বিৰুদ্ধে যদি দেখা যায় যে 11 দিন পূৰ্বে এটা ভয়ানক ভাঙনৰ সৃষ্টি হৈছে, যি বাতৰি আমি সম্পূৰ্ণৰূপে নিউজ 18 দৰ্শক দেখুৱাইছিলোঁ। যদি বেলেগ স্ক্ৰীণত দেখা যায়, যদি যেন পূৰ্বৰ যে স্থিতি 11 দিন পূৰ্বে যেনেদৰে আছিলে, ইয়াতে এটা পকী কামৰ দৰকাৰ আছিলে, 11 দিন সময় পাইছিলে, কিন্তু আজিৰ দিনত কোনো উপায় নাই। হয়তো চক্ৰ বিচাৰ কাৰ্যালয়ৰ পৰা ইয়াতে আহি যি ততাতৈয়াকৈ যি কৰিব লাগে ইমাৰ্জেঞ্চি কামখিনি কৰি আছে, ইয়াতে বা মাটি দি ইয়াতে ৰোধাৰ চেষ্টা কৰা হৈ আছে, কিন্তু যেন ইয়াতে কিন্তু সম্পূৰ্ণ প্ৰকট হৈ উঠিছে যেন শিলচৰত যি 2 বছৰ পূৰ্বে বেতুকান্দিৰ যে মতাউৰি ছিঙি যি পৰিস্থিতিৰ সৃষ্টি হৈছিলে, গোটেই শিলচৰ চহৰ প্লাবিত হৈছিলে, এনেদৰে কিন্তু যেন শ্ৰীভূমি চহৰ কিন্তু এতিয়া এই মুহূৰ্তত এনেদৰে সংকটত ভুগি আছে আৰু যিকোনো মুহূৰ্তত এটা ঘটনা সংঘটিত হ'ব পাৰে। ৰাইজ শংকিত হৈ আছে, কিন্তু জনপ্ৰতিনিধিৰ আহৰি নাই এটা বাৰৰ বাবে ইয়াতে আহি অলপ চাই যোৱাৰ। গতিকে ৰাইজৰ খুব জনপ্ৰতিনিধিসকলৰ, বিশেষকৈ যে স্থানীয় জনপ্ৰতিনিধি, মন্ত্ৰী, বিধায়ক যিসকল আছে, সাংসদ যিসকল আছে, তেওঁলোকৰ ওপৰত প্ৰবল ক্ষোভ পৰিলক্ষিত হৈছে। আৰু ক্ষোভৰ কাৰণটো এটা ডাঙৰ কথা, কিয়নো যেন এতিয়াৰ কিন্তু গোটেই চহৰখন, শ্ৰীভূমি চহৰখন কিন্তু যেন আৰ্টিফিচিয়েল ফ্লাড, অৰ্থাৎ যে কৃত্ৰিম পানীয়ে বুৰ গৈ আছে। আৰু ইয়াৰ মাজত যদি কুচিয়াৰৰ পানী সোমায়, নিশ্চয়কৈ যেন প্ৰতিটো ঘৰ, যিবিলাক যে দুই মহলীয়া বা 3 মহলীয়া, অন্ততপক্ষে এমহলীয়া ঘৰ কিন্তু পানীৰ তলত বুৰ যাব। এনে পৰিস্থিতিৰ বাবে ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে আৰু জনপ্ৰতিনিধিৰ এতিয়ালৈকেও তেওঁলোকে চোখ খুলি ধৰাৰ আবেদন জনাইছে আৰু ইয়াতে আহি পৰ্যবেক্ষণ কৰাৰ তেওঁলোকে সকলে প্ৰাৰ্থনা জনাইছে।